নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেল মাইনা লাইফষ্টাইললৈ। বন্ধুসকল, অমিত বৃক্ষ আন্দোলনৰ কথা চাগে সকলোৱে জানে। আজি মই তাৰ ওপৰতে দুটামান কথা ক'ম বুলি ভাবিছোঁ আপোনালোকক। 2023 চনৰ 8 জুনত অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে অমিত বৃক্ষ আন্দোলন এই আঁচনি ৰূপায়ণ কৰিছিল। এই সময়ছোৱাত বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণ কৰা হৈছিল। বৰ্তমানে 90% অধিক গছপুলি জীৱিত অৱস্থাত আছে। এতিয়া আহিলে অমিত বৃক্ষ আন্দোলনৰ পঞ্জীয়ন কেনেকৈ কৰিব। 2023 চনতে এই এপছত বহুতসকল ব্যক্তিয়ে পঞ্জীয়ন কৰিছিলে। 2023ত পঞ্জীয়ন কৰা সেই ব্যক্তি বা সংগঠনসকলে এতিয়া পঞ্জীয়ন নৱীকৰণ কৰিব পাৰিব। পঞ্জীয়ন নৱীকৰণ বা নতুন পঞ্জীয়ন কৰিবৰ কাৰণে আপোনালোকে গুগলত গৈ aba.assam.gov.in ত লগইন কৰিব, নাইবা aba.assam বুলি কৰিলেও হ'ব। ABA লগইন ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাব অমিত বৃক্ষ আন্দোলন 2024। তাৰ তলতে দেখা পাব তিনিডাল আঁচ। এই আঁচ তিনিডালতে আপোনালোকে ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যনত চুব আৰু ৰিনিউ কৰিবলৈ হ'লে আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত চুব। এতিয়া আমি নিকটৱৰ্তী গাঁও পঞ্চায়তৰ পৰা গছপুলিখিনি আনি সুন্দৰভাৱে ৰুব লাগিব। গছপুলিসমূহৰ ভিতৰত যেনেকৈ বগীপমা, চাচি, মহানিম, অৰ্জুন, কঁঠাল, আম, কৰ্দৈ, শিলিখা, ঘোঁৰানিম আদিসমূহ থাকে। গছপুলিখিনি আমি সুন্দৰভাৱে ৰোৱাৰ পিছত জিঅ'টেগ কৰিব লাগিব। জিঅ'টেগ অৰ্থাৎ আলোকচিত্ৰ বা ফটো। এই ফটোখিনি আপলোড কৰাৰ পাছত আমাক চৰকাৰৰ ফালৰ পৰা এটা মাননি দিব। চলিত মাহৰ 30 তাৰিখৰ পৰা 12 আগষ্ট 2024লৈকে এই গছপুলিসমূহ বিতৰণ কেন্দ্ৰত পোৱা যাব। কোনসকল হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব জানেনে? আত্মসহায়ক গোট, আশাকৰ্মী, শিক্ষানুষ্ঠানৰ কৰ্মচাৰী, প্ৰতিৰক্ষা, অৰ্ধসামৰিক বাহিনী, গাঁওৰক্ষী বাহিনীকে ধৰি আৰক্ষী বাহিনীৰ লোক, চাহ বাগিচাৰ শ্ৰমিক, কৰ্মচাৰী, শিক্ষক, FPO, FPC, বেচৰকাৰী সন্থাৰ কৰ্মচাৰী, চৰকাৰী বিষয়া কৰ্মচাৰী আৰু পৰিৱেশ সচেতন নাগৰিক। বন্ধুসকল, আপোনালোকেও অতি সোনকালে এই ৰেজিষ্ট্ৰেশ্যন কৰক আৰু এই সুবিধা লাভ কৰক। মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।